নমস্কাৰ, মই উদয়ন ভূঞা। সত্যৰ এটা নতুন অধ্যায় এইবাৰ চাবলৈ আপোনালোকে আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৃহস্পতিবাৰৰ দিনটোত উজনি অসমত আছে। ডিব্ৰুগড়ত ছেক্ৰেটেৰিয়েট মুকলি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আচলতে এইটো এটা জলসম্পদ বিভাগৰ কাৰ্যালয় বা অতিথিশালা আছিল, কিন্তু শেহতীয়াভাৱে এই অতিথিশালাক মুখ্যমন্ত্ৰীৰ সচিবালয়লৈ পৰিণত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। স্বাধীনতাৰ পিছৰ পৰা ৰাজ্যখনত উজনি অসমৰ বিভিন্ন মুখ্যমন্ত্ৰী হ'ল, কিন্তু উজনি অসমৰ কোনো এজন মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত লোৱা নাছিল যে উজনি অসমৰ মানুহখিনিক কাষত পাবৰ বাবে উজনি অসমত মুখ্যমন্ত্ৰী এটা কাৰ্যালয় স্থাপন কৰাটো প্ৰয়োজন আছিল। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে উজনি অসমৰ মানুহখিনিয়ে যাতে সহজে মুখ্যমন্ত্ৰীক লগ পায়, তাৰ বাবে উজনি অসমত এটা মুখ্যমন্ত্ৰীৰ কাৰ্যালয় স্থাপন কৰা হ'ব। সেই সূত্ৰে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপন কৰা হ'ল আৰু আজিৰ পৰা সেই সচিবালয় আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল। সেই সচিবালয়ত অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ বিষয়া থাকিব আৰু সেই সচিবালয়ত উজনিৰ ব্যক্তিয়ে বা ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া আদিৰ ব্যক্তিয়ে কিবা অভিযোগ থাকিলে, চৰকাৰক কিবা ক'বলগীয়া থাকিলে সেই কাৰ্যালয়লৈ গৈ তেওঁলোকে আবেদন পত্ৰ দিব পাৰিব আৰু ডিব্ৰুগড় সচিবালয়ৰ পৰা সেই আবেদন পত্ৰ পোনে পোনে গুৱাহাটীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ'ব আৰু মুখ্যমন্ত্ৰীৰ টেবুললৈ অহা হ'ব। আচলতে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে উজনি অসমক বিশেষ গুৰুত্ব আৰোপ কৰিছে। উজনি অসমৰ খিলঞ্জীয়ৰ ভোট যাতে বিজেপিৰ সপক্ষে যায়, তাৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উজনি অসমক লৈ আচলতে বিজেপি যথেষ্ট আশাবাদী আছিল, কিন্তু শেহতীয়াভাৱে সদ্য সমাপ্ত লোকসভাৰ নিৰ্বাচনত যোৰহাটত গৌৰৱ গগৈ বিজয়ী হৈ অহাৰ পিছত খিলঞ্জীয়ৰ মাজত প্ৰৱেশ কৰাৰ উদ্দেশ্যৰে চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ সূত্ৰই জানিবলৈ দিয়া মতে প্ৰতিমাহে 4 দিনকৈ মুখ্যমন্ত্ৰী ডিব্ৰুগড়ৰ সেই সচিবালয়ত থকাৰ চিন্তা চৰ্চা কৰিছে আৰু সেই 4টা দিনৰ মাজত যদি বুধবাৰ পৰে তেনেহ'লে ডিব্ৰুগড়তে অনুষ্ঠিত হ'ব কেবিনেটৰ বৈঠক। ইয়াৰ লগে লগে প্ৰশ্ন হয়, গুৱাহাটীৰ পৰিৱৰ্তে ডিব্ৰুগড়ত যদি কেবিনেটৰ বৈঠক আয়োজন কৰা হয় তেনেহ'লে চৰকাৰৰ অতিৰিক্ত ব্যয় বহন নহ'বনে? মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰই আমাক জানিবলৈ দিয়া মতে ডিব্ৰুগড়ত কেবিনেট বৈঠক অনুষ্ঠিত হ'লেও মন্ত্ৰীসভাৰ সদস্যসকল কেবিনেটৰ বৈঠকত উপস্থিত নহ'লেও হ'ব। অনলাইন যোগে বিভিন্ন প্ৰান্তৰ পৰা ডিব্ৰুগড়ত বহি মুখ্যমন্ত্ৰীয়ে কেবিনেটৰ বৈঠকৰ আয়োজন কৰিব। ইয়াৰ জৰিয়তে উজনি অসমৰ মানুহৰ মাজত মুখ্যমন্ত্ৰী যাব পাৰিব। পুনৰ কৈছোঁ, স্বাধীনতাৰ পিছৰ পৰা উজনি অসমত পৰা কেইবাজনো মুখ্যমন্ত্ৰী নিযুক্তি হ'ল বা মুখ্যমন্ত্ৰী নিৰ্বাচিত হ'ল, কোনো এজন মুখ্যমন্ত্ৰীয়ে উজনি অসমৰ মানুহৰ কাষলৈ যাবলৈ এনেধৰণৰ চিন্তা কৰা নাছিল, যিটো চিন্তা এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰিছে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰই জানিবলৈ দিয়া মতে অতি শীঘ্ৰে বৰাকত এটা মিনি সচিবালয় স্থাপন কৰা হ'ব। বৰাকৰ লোকসকলেও যাতে মুখ্যমন্ত্ৰীক সহজে লগ পায় সেই সচিবালয়ৰ যোগেদি যোগাযোগ কৰিব পাৰিব। বৰাকৰ মিনি সচিবালয়তো অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ এজন বিষয়া থাকিব, লগত অন্যান্য বিষয়ববীয়া থাকিব। গতিকে এনেধৰণৰ কাৰ্যৰ জৰিয়তে সমগ্ৰ অসমৰ জনতাৰ কাষলৈ যাবলৈ মুখ্যমন্ত্ৰীয়ে প্ৰয়াস কৰিছে। চৰকাৰে আশা প্ৰকাশ কৰিছে ইয়াৰ জৰিয়তে জনতা মুখ্যমন্ত্ৰীৰ কাষলৈ আহিব পাৰিব। এই প্ৰতিবেদন সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।